হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ প্ৰতীম মজুমদাৰ। য়েছ, আজি আমি কথা পাতিম আমাৰ এই চিৰিজটো, যিটো হয় APSC লিগেল মেট্ৰলজি। আই ন' এইটো ভিডিঅ' অকল সেইখিনি মানুহে চাব যিখিনি মানুহে হয়তো আমাৰ লিগেল মেট্ৰলজি পৰীক্ষা দিব, এণ্ড যিসকল বেচিকেলি এক্সপিৰিয়েণ্ট হয়, যিসকলে এলিজিবল হয়। চ' আইদাৰ আপুনি ইঞ্জিনিয়াৰ হয়, নহ'লে আপোনাৰ গ্ৰেজুৱেশ্যনত ফিজিক্স এজ এ ছাবজেক্ট আছিলে। চ' আমি অলৰেডি কেইবাটাও ভিডিঅ' বনাই থৈ দিছোঁ লিগেল মেট্ৰলজিৰ। যদি আপুনি নাই চোৱা, এবাৰ গৈ চাই ল'ব, বিকজ মই বহুত ডিটেইলত গোটেইখিনি কথা পাতিছোঁ। আৰু তথাপিতো কিছুমান ডাউটছ আমাৰ থাকি গ'ল, সেইখিনি বস্তু আমি কথা পাতিম আজিৰ পাৰ্টিকুলাৰ এইটো ভিডিঅ'ত, যিটো শ্বৰ্ট হ'ব। চ' আপোনালোকে গোটেইখিনি চাব পাৰে। অ'কে, হাউ মাছ টাইম লেফ্ট সেইটো বহুত ইম্পৰ্টেণ্ট। চ' উই হেভ এৰাউণ্ড 60 to 75 days। একজেক্টলি কোনেও প্ৰিডিক্ট কৰিব নোৱাৰে আনটিল এণ্ড আনলেছ আমাৰ ক'ব গ'লে এডমিট কাৰ্ড ৰিলিজ কৰে বা আমাৰ এক্সাম ডেট আল্টিমেটলি ৰিলিজ কৰে। বাট এপ্ৰক্সিমেটলি এজ পাৰ লাষ্ট টাইম যেতিয়া আমাৰ 2022ত 6 ছেপ্টেম্বৰত নটিফিকেশ্যন উলিয়াইছিলে, এণ্ড 29 জানুৱাৰী 2023ত পৰীক্ষাটো পাতিছিলে, সেই গেপটো যদি আমি চাওঁ 4.5 মান্থছৰ হয়। চ' এতিয়া যদি আমি চাওঁ যে আমাৰ 17 মাৰ্চত নটিফিকেশ্যন ওলাইছিলে, 21 মাৰ্চৰ পৰা 20 এপ্ৰিললৈকে আমাৰ ফৰ্ম ফিল আপ হৈছিলে। যদি আমি সেই হিচাপটো কৰোঁ, তেন ডেফিনেটলি আমাৰ বাই জুলাই লাষ্ট উইক অৰ আগষ্ট ফাৰ্ষ্ট উইক অৰ মেক্সিমাম ছেকেণ্ড উইক আমাৰ হয়তো পৰীক্ষাটো হৈ যাবলৈ আছে। চ' উই হেভ এৰাউণ্ড 60 to 75 days। চ' আগষ্ট ফাৰ্ষ্ট উইক অৰ আগষ্ট ছেকেণ্ড উইক 2025 সেই জানাটো উচিত। কিয়? চ' that আমি আমাৰ এটা প্ৰিপেৰেশ্যনটো টাইমলাইন এটা ভগাই ল'ব পাৰোঁ, যে আমি ইমান টাইম ছায়েন্স পঢ়িম, ইমান টাইম আমি GS পঢ়িম, বা আমি তেনেকুৱাকৈ এটা আইডিয়া পাই যাম। 2020 to 2023 যিখন পেপাৰ আছিলে, এখন এনালাইচিছ যদি আমি কৰিব যাওঁ, অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই থৈ দিছোঁ, য'ত মই অলৰেডি ডিটেইল কথা পাতিছোঁ। বাট তথাপিতো যদি আপুনি চাই ভালকৈ, আপোনাৰ কেমেষ্ট্ৰিৰ 25টা কুৱেশ্যন আহিছিলে, মেথছৰ 25টা, ফিজিক্সৰ 50টা আছিলে। কেমেষ্ট্ৰি 25টাৰ ভিতৰত আমাৰ যিখিনি চেপ্টাৰ্ছ দিয়া আছিলে, ইনক্লুডিং আমাৰ মেটাৰ এণ্ড আমাৰ ষ্টেটছ অফ মেটাৰ বা আমাৰ মেটালাৰ্জি, তাৰে বাহিৰেও কিছুমান প্ৰশ্ন আহিছিল, যেনেকৈ আমাৰ কৰ্ডিনেশ্যন কম্পাউণ্ডছ হওক, কেমিকেল বণ্ডিং হওক, বা আমাৰ আল্টিমেটলি পিৰিয়ডিচিটিৰ পৰা আমাৰ কিছুমান প্ৰশ্ন দেখা গৈছিলে, লগতে চলিড ষ্টেটৰ পৰাও প্ৰশ্ন দেখা গৈছিলে। চ' এতিয়া যদি আমি আহোঁ মেথছত আমাৰ জেনেৰেলি চেপ্টাৰবোৰ কি কি আছিলে, যদি আপুনি ভালদৰে চেপ্টাৰবোৰ চাই, এভাৰেজ, পাৰ্চেণ্টেজ, ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন, কেলকুলাছ, হয়নে, ট্ৰিগনমেট্ৰি, এইবোৰ আছিলে। বাট তাৰে বাহিৰেও কিন্তু কিছুমান 4টা 5টামান প্ৰশ্ন অহা দেখা গৈছে, যদি আপুনি PYQ টো ভালকৈ চাইছে। PYQ ৰ কথাত মনত পৰিলে, অলৰেডি আমাৰ টেলিগ্ৰাম গ্ৰুপত PYQ দিয়াই আছে, আপুনি গৈ পেলাই চেক কৰিব পাৰে। ফিজিক্সত আহিছিলে 50 কুৱেশ্যনছ, এণ্ড ফিজিক্স ৱাজ অলমষ্ট যিখিনি আমাৰ চিলেবাছত আছিলে, সেইখিনি চিলেবাছৰ ভিতৰতে প্ৰশ্ন আহিছে। এণ্ড ফিজিক্সৰ প্ৰশ্নখিনি আমাৰ বহুত বেছি হাই লেভেলো নাছিলে, বহুত বেছি ল' লেভেলো নাছিলে, এটা মডাৰেট লেভেল বুলি ক'ব পাৰি। মানে যদি মই কম্পেয়াৰ কৰোঁ JEE মেইন বা NEET বা CEE, তেনেহ'লে মই ক'ব পাৰোঁ যে NEET লেভেল বা CEE লেভেলৰ প্ৰশ্ন তাতকৈ কমেই হ'ব চাগে, তেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ আহিছিলে পৰীক্ষাত। ঠিক আছে। চ' হাউ মাছ টু স্ক'ৰ যদি আমি চাওঁ, লাষ্ট ইয়াৰ আমাৰ ধৰক কাট অফটো আমি জেনেৰেলি সিহঁতে মানে পাব্লিছ নকৰে, বাট আমি যদি চাওঁ ৰেংকাৰ্ছবোৰে যিমান মাৰ্কছ পাইছিলে, 120 এৰাউণ্ড আমাৰ মাৰ্কছ পাইছিলে যিসকলে কোৱালিফাই কৰিছিলে। চ' 120 বা 120+ জেনেৰেলত কথাটো কৈছোঁ। OBC হ'লে অকণমান কমি যাব ডেফিনেটলি, 115 বা 110 হৈ যাব। ST SC হ'লে আৰু কমি যাব, ধৰক 100 বা 95টো হয়তো হৈ যাবলৈ আছে। ত' বৰ্তমান টাইমত যদি মই ধৰোঁ যে এটা এপ্ৰক্সিমেট স্ক'ৰ 120 বুলি যদি ধৰোঁ, ডেফিনেটলি আপুনি GSত বা ছায়েন্সত আপুনি কিমানমান স্ক'ৰ কৰিব লাগে, সেইটো আপুনি নিজে এটা চাই ল'ব। মই স্ক'ৰখিনি ভেৰি কৰি কিয় দিছোঁ, বিকজ বহুখিনি মানুহে হয়তো GS ভালকৈ পাৰে, ছায়েন্স ভালকৈ নোৱাৰে। বহুখিনি হয়তো ছায়েন্স ভালকৈ পাৰে বা GS নোৱাৰে। চ' আপুনি কোনটো কেটেগৰীত পৰে সেইটো চাই লওক, এণ্ড কেনেকৈ এইখিনি মাৰ্কছ স্ক'ৰ কৰিব পাৰে সেইটো চাই লওক, বিকজ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ইয়ৰ উইকনেছ এণ্ড ষ্ট্ৰেংথ। চ' ডু ইউ ৱান্ট, এইটো এটা প্ৰশ্ন হয়, আপুনি বিচাৰে নেকি ক্লাছেছ ইন অফলাইন এণ্ড অনলাইন মোড, বা ডেইলি MCQs বা মক টেষ্ট বিচাৰে নেকি, পাৰ্চনেল মেণ্টৰশ্বিপ আপুনি বিচাৰে নেকি? যদি বিচাৰে, তেন্তে ডেফিনেটলি আমাৰ এটা গুগল ফৰ্ম আছে, ডিছক্ৰিপশ্যনত আছে, সেইটো ফিল আপ কৰক। সেইটো ফিল আপ কৰিলে আপুনি মানে ডেফিনেটলি মানে এটা আইডিয়া পাই যাব যে য়েছ মই মানে বিচাৰোঁ, এণ্ড লগতে আমিও গম পাম যে য়েছ ইমানখিনি ষ্টুডেণ্টছে বিচাৰে ক্লাছবোৰ, এণ্ড আমি সেই হিচাপত মানে একৰ্ডিংলি এটা চিডিউল কৰিব পাৰিম প্লেন অতি সোনকালে। চ' এইখিনি আছিলে। তাৰোপৰি যদি আপোনাক মানে আপডেটছবোৰ লাগে, লগতে নটিফিকেশ্যনছৰ আপডেট হওক, বা আপোনাক মেটেৰিয়েলছ হওক ফৰ ফ্ৰী বা DPPs হওক, আপুনি জইন কৰি ল'ব আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপ, সেইটো আমাৰ ডিছক্ৰিপশ্যনতে আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আই হোপ দিছ ভিডিঅ' হেজ হেল্পড ইউ।